আপোনালোকক আমি জনাব বিচাৰিছোঁ যে সপ্ত বৈকুণ্ঠত পৰিণত হৈছে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি হৈছে চতুৰ্থটো দিন। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আয়োজিত হৈছে 5 দিনীয়া সদৌ অসম ভাওনা সমাৰোহ। প্ৰতিযোগিতাত প্ৰতিদিনে প্ৰদৰ্শন কৰা হ'ব দুখনকৈ ভাওনা। প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিনত বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ গোলাঘাট বেটিয়নিৰ আদৰ্শ সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰিব কৰ্ণৰ একাগ্নিবাণ, ঘটক কচৰ আত্মবলিদান নাটভাগীৰ প্ৰতিযোগিতা। আনহাতে দ্বিতীয় দৰ্শনীত নিশা 8:30 পৰা নিশা 12:30 যোৰহাটৰ শ্যামকানু শিল্পী সমাজৰ উপস্থাপনত কুলাচলৰ মুক্তিলাভ এই নাটভাগীৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইফালে শনিবাৰে বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ লাডৈগড় যোৰহাটৰ গোপালদেৱ শিল্পী সমাজে সংসদ্ধ কৃষ্ণ দৰ্শন, সুদম্বাৰ মুক্তিলাভ নাট আৰু নিশা 8:30 পৰা নিশা 12:30 যোৰহাটৰ হাতীগড় চাহ বাগিচাৰ নৱংকুৰণ শিল্পী সমাজৰ উপস্থাপনত অম্বাৰ দেহত্যাগ নাটভাগীৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নিপেন দাস ডাঙৰীয়াক ধন্যবাদ ভক্তপ্ৰাণ ৰাইজৰ। আমি লৈ যাব বিচাৰিছোঁ সবিয়া জনাৰ বাবে আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈৰ ওচৰলৈকে। নিশ্চয়কৈ চাওক, গুৰুজনাৰ অমূল্য সৃষ্টিৰ ভাওনা সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ কাৰণে অসম লাইভ 24 তথা NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাস ডাঙৰীয়াৰ একান্ত ইচ্ছাত আচলতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত 5 দিনীয়াকৈ যি অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু আজি চতুৰ্থটো দিন। আৰু মই পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে আচলতে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰত নাম প্ৰসংগৰে আচলতে এই কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিছে আৰু দেখা পোৱা গৈছে প্ৰতিদিনাই এই ভাওনা উৎসৱস্থলীত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আচলতে ভক্তপ্ৰাণ ৰাইজৰ, আৰু সকলোৱে ভাওনা চাবৰ কাৰণে আচলতে বাট চাই থাকে। আৰু আজি যিহেতু চতুৰ্থ দিনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ দিনৰ ভাগৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। এনেধৰণে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত নাম প্ৰসংগৰে আচলতে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে আৰু খুব সুন্দৰভাৱে আচলতে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে এই পৰিৱেশৰ মাজত আচলতে গুৰুজনাৰ মহৎ যি সৃষ্টি আছিল ভাওনা সংস্কৃতিক তুলি ধৰাৰ কাৰণে আচলতে একান্ত ইচ্ছা কৰা হৈছে। আৰু বিভিন্নজন লোক, মই পোনে পোনে এই দৃশ্যৰ মাজলৈ যাব বিচাৰিছোঁ। মোৰ কেমেৰা সতীৰ্থ পিকুৱে আচলতে এই নাম প্ৰসংগৰ কিছু দৃশ্যাংশ দেখুৱাব।
এনেদৰে দেখা গৈছে পুৱাৰ ভাগৰ পৰা আচলতে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত এনেধৰণেই অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়াকৈ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ইয়াত ৰূপায়িত কৰা হৈছে আৰু দেখা পোৱা গৈছে অগণন ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম ঘটিছে আৰু আজি যিহেতু চতুৰ্থ দিনৰ যি কাৰ্যসূচী আছে এই চতুৰ্থ দিনৰ কাৰ্যসূচীত আচলতে গোলাঘাট বেটিয়নিৰ আদৰ্শ সাংস্কৃতিক গোষ্ঠীয়ে কৰ্ণৰ একাগ্নি বাণ ঘটোৎকোচৰ আত্মবলিদান প্ৰথমখন ভাওনা অনুষ্ঠিত কৰিব আৰু সমান্তৰালভাৱে দ্বিতীয় প্ৰদৰ্শনীত শ্যামকানু শিল্পী সমাজ যোৰহাটৰ কুলাচলৰ মুক্তি লাভ এই দুখনকৈ ভাওনা ইয়াত অনুষ্ঠিত হ'ব প্ৰতিযোগিতা আৰু এই ভাওনা প্ৰতিযোগিতা চাবৰ কাৰণে ইতিমধ্যে দেশী বিদেশী পৰ্যটকসকলো ইয়াত অহা সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন দৰ্শনাৰ্থী ইয়ালৈ আহিছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি চতুৰ্থটো দিন আৰু অসম লাইভ 24ৰ NRD গ্ৰুপৰ উদ্যোগত যি এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে লোকে লোকাৰণ্য হৈ পৰিছে আৰু আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে এই কাৰ্যসূচী ৰূপায়িত কৰা হৈছে আজি চতুৰ্থ দিন মহাপুৰুষৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত অসম লাইভ 24 NRD গ্ৰুপৰ স্বত্বাধিকাৰ CMD আমাৰ শ্ৰদ্ধাৰ নৃপেন দাস ডাঙৰীয়াই যিটো মহৎ কৰ্ম এই মহৎ কৰ্ম 5 দিনীয়াকৈ 10খন ভাওনা অনুষ্ঠিত কৰিছিল আজি আমাৰ চতুৰ্থ দিনা আজিও 2খন ভাওনা আছে পুৱা আমাৰ নাম কীৰ্তন হয় তাৰপৰা দুপৰ নাম হয় আকৌ গধূলি নাম হয় তেনেধৰণে আমাৰ প্ৰাৰম্ভিক আধ্যাত্মিক এই আমাৰ নামেৰে আৰু ভাগৱত পাঠেৰে আমি শুভাৰম্ভ কৰোঁ তাৰপিছতে আমি গায়ন বায়নে যি নাটকৰ আদৰণি অনুষ্ঠান আমি কৰোঁ ভাওনা দলক আদৰ অনুষ্ঠান কৰোঁ আৰু লগতে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই এটাকেইটা দিনৰ কাৰণে কুশলে মংগলে অপয় মংগল নোহোৱাকৈ যাতে আমাৰ সুন্দৰকৈ যাতে কোনো কাৰণতে ভক্তমান ৰাইজে ভাওনা দৰ্শন কৰিবলৈ আহি অসুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমাৰ CMDজনৰ সহযোগত আমি কাম কৰি আছোঁ তেখেতৰ দলে কাম কৰি আছে ঢেকীয়াখোৱা বাকী ৰাইজে কৰি আছে সমিতিয়ে কৰি আছে ইয়াত লোকে লোকাৰণ্য হ'ব আৰু অলৰেডি পিছতেই আৰু এটা দিন আছে এটা দিনৰ পিছতে আমাৰ ভাওনাৰ কাৰ্যসূচী সামৰণি পৰিব আজি আৰু কালিলৈ আমাৰ মুঠ 10খন ভাওনা হ'ব বিজয়ী দল আমাৰ 3টা থাকিব আৰু একক থাকিব আমি CMDজনক আশীৰ্বাদ কৰিছোঁ যে এখন ভাওনা মই বাৰম্বাৰ কৈ আছোঁ যে 7টা বৰসবাহ সাৰ 10খন ভাওনা প্ৰভু ভগৱন্তই তেখেতক কৃপা কৰক তেখেতৰ পৰিয়ালবৰ্গক কৃপা কৰক আৰু তেখেতৰ কৰ্মকৰ্তাসকলক আৰু তেখেতৰ চেনেল বিশ্ব দৰবাৰত বিয়পি পৰক তাৰো আমি আশীৰ্বাদ কৰি আছোঁ সকলোৰে পৰা সহায় সহযোগ বিচাৰিছোঁ সকলো আহক অসমীয়া জাতি আমি আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা আমি যে কওঁ যে শংকৰদেৱক বা শংকৰদেৱৰ কলাকৃষি বিশ্ব দৰবাৰলৈ আমি নিব লাগে ঠিক তেনেধৰণে আমাৰ এই CMD ডাঙৰীয়াই এনেধৰণে প্ৰয়াস কৰিছে তেখেত সফল হওক অনাগত দিনত তেখেতৰ প্ৰয়াত পিতৃৰ বিদেহ আত্মাৰ আমি সদ্গতি কামনা কৰিলোঁ তেখেতৰ পুত্ৰক আশীৰ্বাদ কৰি থাকক প্ৰভু ভগৱন্তই কৃপা মিলক ধন্যবাদ এনেদৰে দেখা পোৱা গৈছে ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰ মহাপুৰুষ মাধৱ পুৰুষজনাই আচলতে প্ৰতিষ্ঠা কৰা এই ঢেকীয়াখোৱা বৰনামঘৰৰ এক আধ্যাত্মিক পৰিৱেশ মই দেখুৱাইছোঁ আৰু আজি যিহেতু অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি ভাওনা প্ৰতিযোগিতা অসম ভিত্তিত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আজি চতুৰ্থটো দিন আৰু দেখা পোৱা গৈছে দিনৰ ভাগৰ পৰা এনেধৰণে নাম প্ৰসংগৰে আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত এই ভাওনা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে আৰু বিয়লি 4 বজাৰ পৰা নিশা 8 বজালৈ প্ৰথম পৰ্যায়ৰ যি ভাওনা আৰু 8:30 বজাৰ পৰা নিশা 12:30 বজালৈ দ্বিতীয়খন ভাওনা অনুষ্ঠিত হ'ব আৰু সমূহ ভক্তপ্ৰাণ ৰাইজ ভাওনাপ্ৰেমী ৰাইজক আচলতে অসম লাইভ 24 আৰু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আচলতে এই ভাওনা উপভোগৰ কাৰণে আহ্বান জনাইছে।